চৰাইদেউ জিলাৰ মৰাণ বটামৰা মাউত গাঁৱত ইণ্ডিজিনাছ পিপুলছ অফ মুংডুন চুনখামৰ মেডাম মেফি উদযাপন। চৰাইদেউ জিলা অন্তৰ্গত মৰাণৰ বটামৰা মাউত গাঁৱত ইণ্ডিজিনাছ পিপুলছ অফ মুংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ চৰাইদেউ জিলা কমিটিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দিনজোৰা কাৰ্যসূচীৰে টাইসকলৰ পৰম্পৰাগত মাংগলিক অনুষ্ঠান মেডাম মেফি উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ বাবে উপস্থিত থাকে নাগালেণ্ডৰ লংলেং জিলাৰ ইংলিং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ বি হেনচেট ফোম। বিশিষ্ট অতিথিৰ বাবে উপস্থিত থাকে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যাপক তথা কুকি ইংপি অসমৰ উপদেষ্টা এল লামলাই ডুংগেল পাছং। আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে সদৌ অসম কোচ ৰাজনীতি ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰণৱ কোচ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যকৰী সদস্য ৰোহিত ৰায় আৰু মূল সংগঠনৰ মুখ্য উপদেষ্টা নীলাম্বৰ গগৈ। উক্ত অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন আৰু মুকলি সভাত সভাপতিত্ব কৰে উদযাপন কমিটিৰ সভাপতি মোহন চন্দ্ৰ গগৈয়ে। মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন কমিটিৰ সম্পাদক মণ্টু মাধৱ গগৈয়ে। শিৱসাগৰ জিলা বগতা মহকুটিৰ নিৰ্মালী মিশ্ৰৰ কণ্ঠত টাই ভাষাত জোনাগাভৰু গীতেৰে মুকলি সভাখন উদ্বোধন কৰা হয়। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি।